এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত বেছি ভাল খবৰ দিছে তেওঁলোকৰ বাবে, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে। তো পেঞ্চনাৰসকলৰ বাবে বহুত বেছি ভাল খবৰ এতিয়া আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু ইয়াৰ এই বিষয়টোৰ সমান্তৰালকৈ এতিয়া যিসমূহ প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছিলে, তো এই বিষয়কেইটা প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত বহুত বেছি গুৰুত্বপূৰ্ণ। এটা গুৰুদক্ষিণা আৰু প্ৰাদেশিকৰণ বিদ্যালয়। তেতিয়া আপোনালোকে গম পায় যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে যিটো ভাল খবৰ দিলে আপোনালোকে, তো এই সকলোখিনি বিষয়ে আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাম। এই ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ নাথাকে, আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব যে কথাখিনি যুক্তিসংগত হয় নহয়, এইখিনি আপোনালোকে মন্তব্য কৰিব। আৰু নতুনকৈ যদি আহিছে আপোনালোকে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি যদি চাওঁ, অলপ দিনৰ আগত পেঞ্চনাৰ যিসকলে পেঞ্চন পায় তেওঁলোকৰ পেঞ্চনটো যাতে নিৰ্দিষ্ট সময়ত তেওঁলোকে পায়, সেয়াক লৈ সেইখিনি তেওঁ মন্তব্য কৰিছিলে। আৰু এটা কঠোৰ তেনেদৰে নিৰ্দেশনা দিছিলে বুলি আমি ক'ব পাৰিম যে যিসকলে পেঞ্চনৰ বাবে তাঁত বাতি কৰি থাকিব লগা হয়, সেই লোকসকলক তেওঁলোকে যিখিনি প্ৰাপ্য বা অধিকাৰ তেওঁলোকৰ সেইটো, তেওঁলোকক যাতে বহুত বেছি হেমাহি কৰি নাথাকে, দীঘলীয়া প্ৰক্ৰিয়ালৈ লৈ নাযায়। আৰু যিসকল কৰ্মচাৰীয়ে এই কামসমূহৰ লগত জড়িত হৈ থাকে তেওঁলোকে সেইখিনি তেওঁলোকক সহায় কৰাৰ কথা কৈছিলে। আৰু যদি কিবা ক্ষেত্ৰত অলপ খেলি মেলি পোৱা যায় তেনেহ'লে তেওঁলোকৰ দৰমহা কৰ্তনলৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছিলে। আৰু সেইখিনি দেখা যাব, আপোনালোকে কমেণ্টত লিখিব যে আপোনালোকৰ পেঞ্চন হ'ল নে নহ'ল নে, বা পেঞ্চন আপোনালোকৰ কি হৈছে নে নহৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ পাছতো এইখিনি কাম কৰিছে নে এনেকৈ। তো যিহেতু আমি পূৰ্বতো এনেদৰে কোৱা দেখা গৈছিলে। তাৰ সমান্তৰালকৈ এতিয়া যদি চাওঁ, এতিয়া কৰ্মচাৰী আৰু পেঞ্চনৰ বাবে এইটো ভাল খবৰ যে যি মৰগীয়া ভাত্তা দিয়ে আৰু মৰগীয়া সাহাৰ্য দিয়াৰ 60% বৃদ্ধি কৰিছে। তেতিয়া যিটো ভাল খবৰ ধৰি লওক আপোনালোকে সেয়াই যে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁলোকে পেঞ্চনটো পাব লাগে, তেওঁলোকৰ সেইখিনি প্ৰাপ্য অধিকাৰ। আৰু এতিয়া এই যি আপোনালোকৰ বাবে ভাল খবৰ এইটো আহিলে, জুলাইৰ পৰা এইখিনি কাৰ্যকৰী হ'ব বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে। মৰগীয়া যি ভাত্তা দিয়ে আৰু মৰগীয়া যি সাহাৰ্য দিয়াৰ এইখিনি 60% বৃদ্ধি কৰিলে। বহুত বেছি ভাল খবৰ এনেকুৱা ধৰণৰ, কাৰণ কেলৈ কৰ্মচাৰীসকলে তেওঁলোকে এইখিনি যদি চাওঁ যিসমূহ সেৱা আগবঢ়াই আহিছে, তো ভাল খবৰ এইখিনি ক্ষেত্ৰত। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে তাৰ সমান্তৰালকৈ যদি চাওঁ এতিয়া, তেনেহ'লে গুৰুদক্ষিণা। এতিয়া এই যিসমূহ কৰ্মচাৰী বা পেঞ্চনৰ বাবে এই যি মন্তব্য আগবঢ়ালে বা কাৰ্যকৰী কৰিলে বা ঠিক আছে সকলোখিনি, কিন্তু ইয়াৰ সমান্তৰালকৈ এই বিষয়টো এইকাৰণে লৈ আহিছোঁ যে যিটো নেকি বিষয়খিনি একেই, বিষয়খিনি ইয়াৰ লগত সমিল আছে। তো সেইবাবে লৈ আহিছে যে গুৰুদক্ষিণা যিসকলে আঁচনি আবেদন কৰিছিল, এই শিক্ষাগুৰুসকলেতো আজি বছৰ ধৰি বিনা বেতনে থকাৰ পাছত এই এনেকুৱা ধৰণৰ আঁচনি এখনৰ জৰিয়তে তেওঁলোকক সাঙুৰি লোৱা হ'ব বুলি তেওঁলোকে সেইখিনি আবেদন কৰিবলৈ দিলে আৰু বহুতো শিক্ষাগুৰুৱে আবেদন কৰিলে। এতিয়া কথাটো হ'ল কি, যিহেতু জুলাইৰ পৰা এইখিনি অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, বাজেট অধিৱেশন। তো এই বাজেট অধিৱেশনত এই বিষয়টো গুৰুদক্ষিণাত আঁচনিত যিসকল শিক্ষাগুৰু তেওঁলোকে আওতাত আহিব, অৰ্থাৎ যিসকলে আবেদন কৰিছিল তেওঁলোককতো মই সকলোকে দিব লাগে বুলি মই ক'ম, কাৰণ কেলৈ এনেতো বহুত বেছি কোনোবা শিক্ষাগুৰুসকলে এনেদৰে আবেদন কৰি নিদিয়ে। তেওঁলোকে যিখিনি প্ৰাপ্য পাব লগা বা তেওঁলোকে সেইখিনি পাব লাগে, তো শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ, তো এই শিক্ষাগুৰুসকলে এই যি বাজেট আগন্তুক আহি আছে তাতে সেইখিনি তেওঁলোকৰ বাবে অতি সোনকালে ধাৰ্য কৰিব লাগে যে কিমান কেনেদৰে দিব পাৰি, তেতিয়া নিশ্চয় ভাল হ'ব, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছে। আৰু ইয়াৰ সমান্তৰালকৈ যদি চাওঁ তেনেহ'লে ভেঞ্চাৰ যিসমূহ বিদ্যালয় আছে প্ৰাদেশিকৰণ কৰাক লৈ, তো সেই প্ৰাদেশিকৰণ কৰা প্ৰক্ৰিয়াও সেইখিনি সোনকালে কাৰ্যকৰী কৰিব লাগিব, কাৰণ কেলৈ এই এনেধৰণৰ যি প্ৰাদেশিকৰণ কৰিম বুলি কৰি থ'লে সেইটো নহ'ব বাৰু। যি কি নহওক এইটো কৰাটো কৰিবই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যিহেতু বিষয়টো এইটোৰ ওপৰত ওলাইছে যে পেঞ্চন আৰু কৰ্মচাৰী বিষয়টো, তো এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে কৰি দিলে নিশ্চয় ভাল হ'ব মানে বহুত বেছি ভাল হ'ব। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে কি মাজেৰে তেওঁলোকে কি পৰিস্থিতিৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে, আমি আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। তো সেইবাবে এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অতি সোনকালে কৰি দিব লাগে, আৰু কৰি দিলে সকলোৰে বাবে ভাল হ'ব। আৰু যি শিক্ষাগুৰুসকলে আজি তেওঁলোকে এইদৰে দিন কটাবলগীয়া হৈছে, যেনে ধৰণৰ তেওঁলোকৰ সমস্যা হৈছে, তো এইখিনিক লৈ প্ৰাদেশিকৰণ প্ৰক্ৰিয়াও সোনকালে কৰিব লাগে, যি যেনেদৰে এতিয়া কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ বাবে এইদৰে ভবা হৈছে। তো এতিয়া আগন্তুক সময়ত সোনকালে কৰিব লাগে। আৰু যি পেঞ্চন, আৰু বহুতে সুধি আছে এইটো 2013 চনৰ শিক্ষাগুৰুসকলৰ পেঞ্চন OPS হ'বনে, কি হ'ব কি, আৰু এইখিনি ক্ষেত্ৰত স্পষ্টকৈতো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে UPS হওক বা NPS হওক এই বিষয়খিনি সকলোখিনি, আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। কিন্তু 2013 চনৰ শিক্ষাগুৰুসকলে OPS পোৱাটো কিন্তু তেওঁলোকৰ বাবে বহুত বেছি এটা গুৰুত্বপূৰ্ণ আছিলে। আৰু এই বিষয়টো আৰু প্ৰকৃততে আমি যদি চাওঁ তেনেহ'লে এই NPS OPS UPS এইবিলাক থাকিবই নালাগিছিলে, থাকিব লাগিছিলে অকল যি OPS আছিলে OPSে হৈ থাকিব লাগিছিলে।
তো তেতিয়া সকলোৰে বাবে সুবিধা হ'ল হয়, কাৰণ কেলৈ এক দেশ এক নীতি পেঞ্চনৰ ক্ষেত্ৰত। এতিয়া আমি যদি OPS-ৰ কৰ্মচাৰী এজনৰ তুলনাত NPS-ৰ এজন কৰ্মচাৰী আমি তেওঁৰ পেঞ্চন চাওঁ, তেনেহ'লে একেবাৰে আকাশ পাতালৰ পাৰ্থক্য। তো সেইবাবে আগন্তুক সময়ত আৰু সেইখিনি মুঠৰ ওপৰত এই শিক্ষাগুৰুসকলক গুৰুদক্ষিণা হওক বা প্ৰাদেশিকৰণ হওক, এই যিদৰে এতিয়া কৰ্মচাৰীসকলৰ বাবে ভাবিছে, যেনেদৰে DA আৰু DR বৃদ্ধি কৰাৰ ক্ষেত্ৰত এইখিনি জুলাইৰ পৰাই আৰম্ভ হ'ব, আৰু আগন্তুক বাজেট অধিৱেশনতো এই গুৰুদক্ষিণা হওক বা প্ৰাদেশিকৰণৰ ওপৰত এটা ভাল খবৰ উলিয়াব বুলি সকলোৱে ভাবি আছে আৰু ওলাব লাগে। এই বিষয়ত গুৰুত্ব সহকাৰে লওক। শিক্ষা বিভাগক যিহেতু এতিয়া ৰণোজ পেগু ডাঙৰীয়াক, ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক এইখিনি মন্ত্ৰিত্ব দিলে, আৰু তেওঁ নিশ্চয় সেইখিনি গুৰুত্ব সহকাৰে ল'ব, কাৰ্যকৰী দিশে আগবঢ়াই নিয়ে যাব। তো সেইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক সেয়া ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজিলৈ অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে পায়।